নেকি বোলে ইলে আমি নন্দু ভয়ংকৰ চৰপণ্ড স্বামী যে আমি অনুষ্ঠান বেছি দীঘল নকৰ আমি অনুষ্ঠান সামৰিছোঁ আমাৰ কথাতেই আপোনাৰ খেলি মেলি নাই নাই বস্তুটো মোৰ হেৰি হৈ গ'ল হৈ যায় এনেকুৱা এইবাৰ ৰঘুপতিত অকণমান বেলেগ ধৰণৰ চৰিত্ৰ এটা কৰিছোঁ মই আশা কৰিছোঁ আপোনালোকে ভাল পাব আপোনালোকৰ দিহা পৰামৰ্শ ৰাখিলে ময়ো আগুৱাই যোৱাত সহায় হ'ব আশা কৰিছোঁ 2 জুনত ৰঘুপতি চাবনে নাচায় থেংক ইউ আমি অনুষ্ঠান সামৰিছোঁ খালি যোৱাৰ আগত এটা কথা কৈ থৈ যাওঁ আমি হাঁহি ধেমালিকে ঢেৰ কথা ক'লোঁ কাৰো মনত কষ্ট দিবলৈতো কোৱা নাই খালি আপোনালোকে দায়িত্ব নধৰিব যিসকল বয়োজ্যেষ্ঠ আছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব মোক যিসকল ডেকা ল'ৰা গাভৰু ছোৱালী আছে নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি কথাতেই আপোনাৰ খেলি মেলি নাই নাই বস্তুটো মোৰ হেৰি হৈ গ'ল হৈ যায় এনেকুৱা মুঠতে ক্ষমা হাতনিয়াৰ মই আপোনাক এটা কথা সুধোঁ কওক ছাৰ আপোনাৰ মতে লাভ মেৰেজটো বেছি ভাল নে এৰেঞ্জ মেৰেজ মই সুধিছোঁ এতিয়া আপুনিতো বিয়া পতা মানুহ ছাৰে বিয়া পতা নাই ময়ো বিয়া তহঁতবোৰে পৃথিৱী দেখিছোঁ আমিবোৰে সৌৰ জগত দেখিছোঁ ঠিক আছে বাৰু ঠিক আছে আপুনি কওকচোন আপোনাৰ মতে লাভ মেৰেজ বেছি ভাল নে এৰেঞ্জ মেৰেজ বেছি ভাল কওকচোন বহুত মুনি নহয় আপুনি কওক লাভ মেৰেজ বেছি ভাল নে এৰেঞ্জ মেৰেজ অঁ মোৰ মতে আপুনি নিম তিতা সিজাই খায় নে আপুনি ভাজিয়ে খায় আপোনাৰ কথা নহয় নহয় আপুনি এটা কাম কৰিব পাৰে মোৰ মতে কিন্তু এৰেঞ্জ মেৰেজ কৰি তাৰপিছত লাভ কৰিব পাৰি কেনেকৈ খালি ঘৈণীয়েকে গম পাব নালাগে আপোনালোকে কওকচোন মাইকী মানুহৰ অন্তৰ বেছি বহল নে মতা মানুহৰ অন্তৰ বেছি বহল মাইকী মানুহৰ আপুনি তাৰ ফালেহে মাতিছে মাতিবই লাগিব মাইকী মানুহৰ অন্তৰ বহল হয়নে নহয় আমাৰ মহিলাসকলক কৈছোঁ মাইকী মানুহৰ অন্তৰ বেছি বহল নে মই আমাৰ মতাসকলক কৈছোঁ মতা মানুহৰ অন্তৰ বেছি বহল হয়নে নহয় কি মাইকী মানুহখিনি দেখোন জোৰেই নাই কি বাকলি লাজ দিছে নেকি কাৰ অন্তৰ বেছি বহল কেনেকে আমি শুনিব দিয়া আমি এতিয়া এখন ঘৰৰ জীয়ৰী মই বিয়া পতা নাই বিয়া পতাৰ পিছত হ'ম এখন ঘৰৰ বোৱাৰী অন্তৰত নিজৰ মা দেউতাক ৰাখিলোঁ এখন ঘৰলৈ ওলাই আহিলোঁ শাহুৰ শহুৰ গিৰিয়েক আকৌ ল'ৰা ছোৱালী হ'লেতো বেলেগ কথা সেয়াটো থাকিলেই আমাৰ অন্তৰ বেছি বহল হয়নে তাৰমানে তই এইটো বুজাইছ যে এখন ঘৰৰ পৰা এখন ঘৰত আহি 2খন ঘৰ মানুহবোৰ তই অন্তৰত ৰাখ বিশেষকৈ গিৰিয়েকক ৰাখ শহুৰ শাহুক ৰাখ সেইকাৰণে মাইকী মানুহৰ অন্তৰ বহল সেইকাৰণে বহল হয় পাৰিছে যে মতা মানুহ হৈও তাইৰ ফালে লাগিব কি ক'লে নহয় মোৰ মতে কিন্তু মতা মানুহৰ অন্তৰ বহল কেনেকৈ আমি যেতিয়া বিয়া পাতোঁ মতা মানুহখিনিয়ে মতা মানুহ আবেগত নোহটো ৰৈ গৈছে আমি যেতিয়া বিয়া পাতোঁ মতা মানুহখিনিয়ে আমি ঘৈণীক আমাৰ অন্তৰত ৰাখোঁ আমি ঘৈণীৰ মাক দেউতাক অৰ্থাৎ শহুৰ শাহুৰক আমি অন্তৰত ৰাখোঁ মতা মানুহখিনিয়ে অকল সেয়াই হেনে মোৰ ঘৈণীৰ 4 যদি খোল খালি মই অন্তৰত নেৰাখিম মোৰ ঘৈণীৰ 2জনী বান্ধৱী মই কি অন্তৰত নেৰাখিম তাই মাহীয়েকৰ জীয়েক পেহীয়েকৰ জীয়েক জেঠায়েকৰ জীয়েক এইবোৰক মই ক'ত ৰাখিম মোৰ অন্তৰতেতো ৰাখিম তাৰ মতা মানুহৰ অন্তৰ বেছি বহল হয়নে নহয় এতিয়া কওকচোন মতা মানুহ বেছি ধনী নে মাইকী মানুহ বেছি ধনী এইবেলিতো কৈছোঁ মাইকী মানুহেই ধনী মানে হয় ছাৰ আজিকালি মতা মাইকীৰ একো কথা নাই আপুনিও চাকৰি কৰিছে ময়ো চাকৰি কৰিছোঁ দৰমহাটো সমানেই তেনেহ'লে মাইকী মানুহে পইচা বেছি ৰাখিব পাৰে সেইটো কাৰণে মাইকী মানুহ বেছি ধনী হয় নেকি আপোনালোক ধনী আমাৰ মহিলাসকলক সুধিছে আমাৰ মাইকী মানুহসকল ধনী নেকি মতা মানুহসকল কি কাষত থকাসকলক কৈছে মতা মানুহ ধনী নহয় আমি কিন্তু সৰুৰ পৰা শুনি আহিছোঁ যিবোৰ মানুহ টপা হয় সেইবোৰ মানুহ ধনী হয় আমি মতা মানুহৰ টপা দেখিছোঁ মাইকী মানুহৰ নাই দেখা কিন্তু কোন বেছি ধনী ছাৰ এজনক বাহিৰত থৈ আহোঁ গাড়ী ঘোঁৰা ব্যৱস্থা কৰোঁ মইতো তেনেকৈ পঠিয়াই দিলে যাব নহয় এইখন দেখোন সৰু JCB নতুনকৈ প্ৰজন্ম হৈছে তাই আইও শুনক না ছাৰ মই এইমাত্ৰ
এইমাত্ৰ বহি কমিটিৰ মানুহখিনিৰ লগত কথা পাতিলোঁ হয় মানুহখিনি আপুনি বহুত ভালকৈ চিজিলকৈ বহাই দিছে কাৰণে তেওঁ আপোনালোকক কৃতজ্ঞ খুব ভাল পাইছে ভাল পাইছে মই মানে ছাৰ ছিষ্টেমটো সলাই দিছোঁ কেনেকৈ কি মানে আগতে যিটো বিহু যিটো ছিষ্টেম আছে এইটো একঘামী হৈ গ'ল অঁ এতিয়া যিমানেই নহওক গছৰ তলৰ বিহু আহি আজি আপোনালোকেও দেখিছে যে আমাৰ বিশ্ব অভিলেখ স্থাপন কৰিলে আমাৰ বিহু এটা পৰ্যায়লৈ গুচি গ'ল হয়নে নহয় বাৰু আমাৰ জাতিৰ কাৰণে কিমান গৌৰৱৰ কথা আজি গামোচাই GI টেগ পাইছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন কিমান গৌৰৱৰ কথা সদায় বিহু এনেকৈয়ে চলি থাকিবনে মই অকণমান দৰ্শকক চিজিল কৰোঁতে ছাৰ নিয়ম সলাই দিছোঁ যিখিনি মানুহ VIP পঢ়ে ছাৰ আপুনি বেয়া নাপাব মই VIP মানুহখিনি পিছলৈ দি দিছোঁ এইটো বেয়া পাব নেকি তেওঁলোকে নাপায় তেওঁলোকে পিছলৈ দি দিলোঁ তেওঁলোকে ভিৰ ফালি আহি VIP চিটতে বহিব অভ্যাস যে পিছৰ পৰা চাব নোৱাৰে আৰু যিখিনি মতা মাইকী যিসকল আহিছে গিৰিয়েক হয়নে মই একেলগে বহিবলৈ দিয়া নাই ছাৰ মহিলাসকলক এফালে গিৰিয়েকসকলক আঁতৰাই লৈ আনিছোঁ এইটো বেয়া কাম কৰিলে নাই এইটো ভাল হৈছে কেনেকৈ গিৰিয়েকসকলে মোক থেংক ইউ দিছে বোলে এনেওতো বিয়া পাতি ডিঙিত ওলোমাই ল'লোঁ অন্ততঃ আজি এক্সট্ৰাকৈ অকণ হাঁহিব পাৰিম ভাল লাগিছে আৰু বাকী ল'ৰা ছোৱালীখিনি ট্ৰেণ্ডটো মই সলাই দিছোঁ আগতে ল'ৰাখিনি এনেকৈ ছাইডত থাকে ছোৱালীখিনি এনেকৈ কাষে পায়ে বহি থাকে মাজত বহি এইবাৰ মই অলপ ল'ৰা অলপ ছোৱালী মাজত এনেকৈ সিঁচৰিত কৰি দিছোঁ একেলগে এইটো বেয়া হ'ব নেকি এইটো ভাল হৈছে অনুষ্ঠানখনৰ সন্মানৰ কথা ভাবিয়ে কৰিছোঁ কেনেকৈ কিয় কৈছোঁ কাৰণ এই ল'ৰাবোৰ আঁতৰত থাকে আগতে ছোৱালীবোৰ মাজত থাকে তেওঁলোকৰ দুই চকু মিলনটো চলি থাকে শ্ব' ভালকৈ নেচায় এতিয়া একলগ কৰি দিছোঁ তহঁতে যি কৰা আমাৰ অনুষ্ঠান চাই থাক খালি এক প্ৰকাৰে ভাল কৰিছিলে ছাৰ একদম থেংক ইউ আৰু এটা কথা সুধিছে কমিটি কি কমিটিয়ে মানে কৈছে মোক সুধিলে আপোনালোকে কি খাব আপুনি কৈছে মই ক'লোঁ মইতো নিৰামিষ খাওঁ ৰাতি কেতিয়াবা নাখাওঁৱে খুব ভাল কৈছে মোক আপোনাৰতো কৈ দিব ময়ো কৈছোঁ অল দ্য বেষ্ট আৰে খোৱা কথা এটা আকৌ কি হ'ল তাৰপিছত নাই এইটো সমজদাৰকে লিয়ে ইচাৰা হি কাফি আপুনি কি এয়া কৰিবলৈ ইয়ালৈ আহিছে কৃষ্ণ মই কমিটিক এইটো লাষ্ট দিম মোক যে বস্তুভাগ দিব মই ঘূৰাই দিম কোনে টকটকাই আছে মোক দেখোন নক'লে কমিটিয়ে একো কিয় তই কি খা ভেজ নন ভেজ নহয় মোকতো নুসুধিলে ভেজ খাম নে নন ভেজ খাম মই এটা কাম কৰিম যোৱা সময়ত কমিটিৰ ছেক্ৰেটাৰীজনক চুমা দুটা খাই থৈ যাম নিৰামিষ তই নিৰামিষত ধৰিলি আৰু সঁচাকৈ কৈছে আপোনালোকে চাওক আজিকালি শাক চব্জি খাব নোৱাৰে মাছ খাব নোৱাৰে মেডিচিন শাক চব্জি খাব নোৱাৰে দৈ চিৰা একো খাব নোৱাৰে চব মেডিচিন যদি মই কৈছোঁ মেডিচিন নথকা নিৰ্ভেজাল বস্তুটো আছে চুমাটোৱে চাই আছোঁ মই এইবিলাক যাব কমপ্লেইন ছাৰ ধেমালি কৰিছোঁ দাদা হিচাপতে খাই থৈ যাম দেই যদি ছেক্ৰেটাৰী বৌ আছে বেয়া নাপাব খালি নাপায় চুমাটো এনেও আয়ুৰ্বেদিকত পৰে আজিকালি কি চাই আছে ফুল চাইছোঁ ভেৰাইটিজ ফুল ওলাইছে আপুনি ফুল ভাল পায় ন বহুত ভাল পাওঁ ময়ো ভাল পাওঁ ছাৰ হাতটো পটককৈ খতম হৈ যায় মই এয়া ফুলৰ কথা কৈ আছোঁ কপৌ ফুল তুমি নাচনি এতিয়া আহাচোন কাষলে অকণমান মৰম কৰোঁ ময়ো বিচাৰিছোঁ সুগন্ধি গোলাপ অন্তৰে জানানে নিবিচাৰে জাতিকো আমিতো গান গোৱা বাইলুঙে গান গোৱা মোহনে গান গোৱা আপোনালোকে আগতে বহুত শুনিছে কিন্তু কেতিয়াবা আপোনালোকৰ মন নাযায়নে এই মানুহটো ইমান চিৰিয়াছ হৈ কিয় থাকে মোৰ মতে কিন্তু ইমান চিৰিয়াছ হৈ থাকিলে বেয়া লাগে চিৰিয়াছ মানুহ কিন্তু ICU ভিতৰতে ভাল লাগে বাৰু অকণমানটো আপুনিও গান এটা গাব পাৰে ক'ত বুজাইছে মোক মই গান গাব জানো নেকি আমাৰ দুইজনৰ ভিতৰত কাক ধুনীয়া লাগিছে কওক মোক নে খাটনি আৰু আপোনাৰ কথাকে কৈ আছো আপুনি এনেও ধুনীয়া চবেই জানে মইতো মুখেৰেহে ধুনীয়া হয়নে নহয় দিয়া গান এটা গাম কি গান গাম যি গায় আপুনি সৰুতে মায়ে গোৱা নিচুকণি বিয়া নাম আই নাম যি গায় মানুহবিলাক যদি চব উঠি ধৰে নহয় প্ৰথম আপুনি প্ৰথম ওলাই আহিছে ন ছাৰ প্ৰথম এনেকুৱা আনিজি লাগে কিন্তু চবতকৈ চাব শিল্পীসকল আগুৱাই যাব যদি দৰ্শকৰ আশীৰ্বাদ থাকে আশীৰ্বাদটো তাৰপৰা দিব নোৱাৰে ছাৰ হাত চাপৰি দি যদি আশীৰ্বাদ দিয়ে দেখিব আপোনাৰ গান আপুনি ওলাই আহিব বিয়া নাম এটাকে গাই দিওঁ ৰাইজৰ খালি আশীৰ্বাদটো লাগে চাপৰিটো বজাই দিলেই হ'ল গাঁৱনে ফুল চন্দন তুলসী ছাৰ এখন বিয়া ভাগিছিল নেকি এই মাতত কইনা ওলাই আহিছিল জানো হ'লেও গাইছে যে ভাল লাগিছে আপুনি থানাৰ সুৰটো মানে মোক ৰাইজৰ আগত উঠাই আছে ন আকৌ এইটোকেতো উল্টাই থানাত মোক উঠাবগে উঠাব লাগিব এটা কথা মই কৈ থওঁ দেই কোনোবা এগৰাকী নাৰীয়ে যদি কোনোবা এজন পুৰুষক ভাল পাই শ্ৰদ্ধা কৰে তেওঁক কাষ চাপি যায় মনত ৰাখিব সেই পুৰুষজন সেই নাৰীগৰাকীৰ স্বামী যদি তেনেকৈ 100
এগৰাকী নাৰী কোনোবা পুৰুষক শ্ৰদ্ধা কৰে, তেওঁ কাষলৈ আগবাঢ়ি যায়, গম পাব সেইজন কোনোবা আদৰ্শ পুৰুষ। যদি 1 লাখ নাৰীয়ে কোনোবা পুৰুষক ভাল পাই গুৰুত্ব দিয়ে, তেওঁ কাষ চাপি যায়, গম পাব সেইজন কোনোবা ডাঙৰ চেলিব্ৰিটি। কিন্তু কোনোবা 10-12 গৰাকী নাৰী যদি কোনোবা পুৰুষৰ কাষলৈ আগবাঢ়ি যায়, মনত ৰাখিব সেইজন আন কোনো নহয়, সেইজন মাত্ৰ ফুচকা বেপাৰী। বোলে আৰু হৰি হাঁহিলে একদম লাউডকৈ হাঁহিব। মই কৈ থৈ যাওঁ, চাওক আপোনালোকো ব্যস্ত, তাৰ মাজতো অনুষ্ঠানটো চাবলৈ আহিছে, কিন্তু এই অনুষ্ঠানটোৰ প্ৰতি মৰম, শিল্পীৰ প্ৰতি মৰম। কালিলৈ যেতিয়া আপোনালোকে এই অনুষ্ঠান যাব ন, বহুতে আপোনালোকক সুধিব, ঘৰলৈ আহিব বাটত পাই চাৰিআলিয়ে তিনিআলিয়ে সুধিব, কালি বৰ হাঁহা শুনিলোঁ, এই যে কে বাইলুং ৰিচা প্ৰীতম ইহঁত আহিছে, বৰ জমালে নে কিয়? তহঁতৰ বৰ চিঞৰ বাখৰ শুনিলোঁ। মইতো বিচাৰোঁ আপোনালোকে অকণমান এনেই বহাই ক'ব, এই ওচৰতে আছে, তহঁতে অনুষ্ঠানটো চাবলৈ আহিব নোৱাৰ, ইমান ব্যস্ত সিহঁত। এনেই বেছিকৈ ক'ব, এই বোলে কেনেকুৱা জমাইছে কেটোৱে, হাঁহি হাঁহি পেটৰ নাইত ডাল হৈ গৈছে, অহা সময়ত নাইভ সেইবোৰ বিচাৰিহে আনিছে। বোলে আৰু হৰি একদম এইটো মাজে মাজে ৰিচাৰ্জ কৰি থাকোঁ মই। হয় ছাৰ। এওঁতোতো চব জানে বুলি জানেই আপোনালোকে, হয়, শ্লোক জানে, গীত জানে, অভিনয় কৰিব জানে, ভাওনা জানে। এতিয়া মই এওঁক এটা শ্লোক সুধিম, তেওঁ যদি এই শ্লোকটোৰ অৰ্থ ক'ব পাৰে, ইয়াৰ পৰা গৈ মই তেওঁক ASIলৈ প্ৰমোট কৰিম। কি কয়? একদম কথা দিলোঁ, দিয়ক, ভালকৈ শুনিব, আপোনালোকেও শুনিব। শুনক। ন ছাপোৰ্টটো ৰাইজৰ লাগিব ন মোৰ লগত। ধনুষ্ক গুণতিলক ধনঞ্জয় কৰুণা ৰত্ন দীনেশ প্ৰমোদ মধুসূন তুষাৰ ৰাজপক্ষ মতীশ জয় বিক্ৰম মহেশা। কওক। মই কৈছোঁ এইটো শ্লোকে নহয়। কেনেকৈ? এইটো শ্লোক। কি কৈছে? ধনুষ্ক। আপোনালোকে বুজি পাইছেনে নাই কি কৈছে? আপুনি বুজি পাইছেনে? ৰাইজেতো মেইন, ৰাইজতো অকলে আপুনি মোক নধৰিব, অতসোপা মানুহ আছে তেওঁলোকেও বুজি পাব। প্ৰমোচনটো আপুনিহে পাব। ৰাইজক এসাঁজ খুৱামতো। কওক। এই শ্লোকটোৱে কি কৈছে? কিমান এটা ধুনীয়া সংস্কৃত শ্লোক, আমি যদি মন দি শুনিছোঁ। হাঁহি ধেমালি আমি সদায় কৰিম, কিন্তু ভাল কথাবোৰ আমি এৰাই চলিমনে? এই শ্লোকটোৱে কি কৈছে? সেইটোকে সুধি আছে। আপুনি কওক। মই ক'ব লাগে। পাল মাৰিছে বিহু। নাই আমি পাল মৰা মানুহে নহয়। কওক। মানে একদম বস্তুটো আহি ডিঙিত সুৰসুৰাই আছে, অহা নাই। সুৰসুৰাৰ পৰা উলিয়াই দিয়ক। এই কথা কণ দি ব্ৰেক হয়। এই শ্লোকটো এটাই কৈছে যে এইজনো ভাবি থাকোঁতে যাবগৈ এতিয়া। নহয় বাইলুং ভাবিছে। নহয় মই অকলে এটা ব্ৰেইন যে মই বস্তু ঢুকি পাবগৈ পৰা নাই। ধাৰলৈ অকণমান মগজু দে। এইটো কৈছে যে সংসাৰ বুলি একো কথা নাই। দিয়ক আপুনি চলাওক। এই জীৱনত সকলো কথা ইমান গভীৰতাৰে নল'লেও হ'ব। এইটো কোনো ধৰণৰ শ্লোক নহয়, এইটো হৈছে শ্ৰীলংকা ক্ৰিকেট টীমৰ খেলুৱৈসকলৰ নাম। চাওঁ। ধনুষ্ক গুণত তিলক ধনঞ্জয় কৰুণা ৰত্ন দীনেশা প্ৰমোদ মধুসূন তুষাৰ ৰাজপক্ষ মতীশ জয় বিক্ৰম। কেনে চবে ক্ৰিকেট খেল নেচায় ন? ক্ৰিকেট খেলটো ইমান নাজানে নেকি? মোৰ সৈতে একেই নেকি? ঠিক আছে, মোৰ খেল বুলি ক'লে আমি নাম কীৰ্তনীয়া বামুণীয়াটোৱে জানো গাঁও। ক্ৰিকেট খেল ইমান নাজানে নেকি কোনে জানে? আমাৰ অসমৰ কোন খেলুৱৈ আছে এতিয়া ক্ৰিকেট খেলত? কোন? মোৰ ভাল নামটো কি? কে বুলিতো জানে, মোৰ ভাল নামটো কি? বোলে ইল্লে আমি নন্টু ভেংকট সৰপণ্ড স্বামী যে। আমি অনুষ্ঠান বেছি দীঘল নকৰ, আমি অনুষ্ঠান সামৰিছোঁ। আমাৰ বাইলুং ৰিচাই অকণমান কিবা ক'ব, কৈ অনুষ্ঠান সামৰি দিব, হয়নে নহয়? সামৰি দিব। এইটো কি আকৌ? তুমিয়ে সামৰি দিয়া। আমি অনুষ্ঠান সামৰিছোঁ। বহুত ধন্যবাদ আপোনালোকক। খালি মাজতে এটা কথা কৈ থৈ যাওঁ, ইমান গেডাৰিংটো য'ত ত'ত নাপাওঁ। এখন চিনেমা আহি আছে 2 জুনত, আমাৰ শ্ৰদ্ধাৰ মৰমৰ অভিনেতা ৰবি শৰ্মাদেৱৰ শ্ৰী ৰঘুপতি।
আশা কৰিছোঁ আপোনালোকে চিনেমাখন চাই ৰঘুপতিক উৎসাহিত কৰিব। ৰঘুপতিত এটা চৰিত্ৰত মোকো দেখিব। ইমান দিন আপোনালোকে ধেমেলীয়া চৰিত্ৰত দেখি আছে, মোকলৈ কি চাই আছে, শলাগি যাব। ধেমেলীয়া চৰিত্ৰত দেখি আছে, এইবাৰ ৰঘুপতিত অকণমান বেলেগ ধৰণৰ চৰিত্ৰ এটা কৰিছোঁ। মই আশা কৰিছোঁ আপোনালোকে ভাল পাব। আপোনালোকৰ দিহা পৰামৰ্শ ৰাখিলে ময়ো আগুৱাই যোৱাত সহায় হ'ব। আশা কৰিছোঁ 2 জুনত ৰঘুপতি চাবনে নাচায়? থেংক ইউ। আমি অনুষ্ঠান সামৰিছোঁ। খালি যোৱাৰ আগত এটা কথা কৈ থৈ যাওঁ, আমি হাঁহি ধেমালিকে ঢেৰ কথা ক'লোঁ, কাৰো মনত কষ্ট দিবলৈতো কোৱা নাই। খালি আপোনালোকে দায় দোষ নধৰিব। যিসকল বয়োজ্যেষ্ঠ আছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব মোক। যিসকল ডেকা ল'ৰা গাভৰু ছোৱালী আছে নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব। যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি কথাতেই আপোনাৰ খেলি মেলি। নাই বস্তুটো মোৰ হেৰি হৈ গ'ল। কি হেৰি হৈ গ'ল? হৈ যায় এনেকুৱা। মুঠতে ক্ষমা কৰি দিব। চব ভালে থাকক, হাঁহি থাকক, বেহাৰ বেহাৰটো চাই থাকক। আমাৰ প্ৰীতম ছাৰ, মোৰ বাইলং বাইদেউ, ৰিচাক আপোনালোকৰ আশীৰ্বাদ মৰম দি থাকিব, এইটোৱে কামনা কৰিলোঁ। বোলে আও হৰি এটা গাভৰু আহাচোন কাষলে অকণমান মৰম কৰোঁ। এতিয়া শেষত যে এটা দিয়ে সেইটো দি দিয়ক, আমি বিদায় লওঁ। আপোনালোকৰ ফালৰ পৰাটো দি দিয়ক।